মৰ্নিং ফ্ৰম দিল্লী আমি দিল্লী আহি পালোঁ আৰু আমি এতিয়া 4 দিন দিল্লী থাকিম আৰু আজি আমি এতিয়া এনেকৈ খাব লৈছোঁ হোটেলত সোমাইছোঁ অলৰেডি আমি চলে ভাটুৰা খালোঁ এতিয়া এটা সুইটছ ট্ৰাই কৰোঁ আমি এনেকৈ চবে গোলাপ জামুন গৰম গৰম ট্ৰাই কৰিছোঁ ৰাছমালাই ট্ৰাই কৰিছে ল'ৰা ছোৱালী কি ধুনীয়াকৈ 26 জানুৱাৰী পেৰেড কৰি আছে আমি যিহেতু আমি ইণ্ডিয়া গেটৰ ওচৰত কাষত পাইছোঁ আহি এনেকৈ 26 জানুৱাৰী পেৰেড কৰি আছে তেওঁলোকে আমি লাহে লাহে ইণ্ডিয়া গেটৰ পিনে খোজকাঢ়ি গৈ আছোঁ যেহেতু আজি দিল্লী আহি পালোঁ আমি ৰাতিপুৱা একদম 7টা বজাতে ব্ৰেকফাষ্ট কৰি এতিয়া লাহেকৈ আমি ইণ্ডিয়া গেটৰ পিনে ইণ্ডিয়া গেট পাইছোঁ আৰু বুজিছেনে ইণ্ডিয়া গেট পাইছোঁ আৰু আমি ইণ্ডিয়া গেটৰ একদম কাষত আহি পালোঁ আগতে যিহেতু চাইছোঁ এতিয়া আৰু আহিছোঁ যেতিয়া চাই যাওঁ বুলিয়ে ভাবিলোঁ ইণ্ডিয়া গেটৰ কাষৰ নাজাৰা পুৰা একদম ফগ হৈ আছে অলপ ফগি হৈ আছে আজি বহুত মানুহ আছে টুৰিষ্ট বহুত আছে একদম ইণ্ডিয়া গেট কাষৰ পৰা গোটেই শ্বহীদবিলাকৰ নাম লিখা আছে দেখিছেনে গোটেই শ্বহীদবিলাকৰ এনেকুৱা সৰু সৰুকৈ নাম লিখা আছে ইণ্ডিয়া গেটখনৰ ভিতৰত একদম ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে এয়া ইণ্ডিয়া গেট ফ্ৰণ্টৰ পৰা দেখিছেনে ইণ্ডিয়া গেট ফ্ৰণ্টৰ পৰা 2022তে তেওঁলোকে এটা যে বন্দুক আৰু এটা যে হেৰি টুপি এটা উল্টাই থৈছিলে আজিকালি সেইটো নাই দেখিছেনে এইটোৱে এনেকৈ মাজতে আছিলে সেইখিনিতে সেইটো পইণ্টতে আজিকালি নাই 1.5 লাখ কৰোৰ শ্বহীদৰ নাম লিখা আছে ইয়াত ফাউণ্ডেশ্যন এনেকুৱা ফাউণ্টেইনবিলাক ওলাই আছে বুজিছেনে কিমান ধুনীয়া ফাউণ্টেইনবিলাক এনেকৈ ফাউণ্টেইনৰ পানী ওলাই আছে একদম ঠিক টাইমতে আহি পাইছোঁ আমি একদম গোটেই দেখিছে চব ইণ্ডিয়া গেটৰ কাষত একদম ফাউণ্টেইনৰ পৰা এনেকৈ পানী ওলাই আছে এয়া আৰু ক'ৰবাত যাম আৰু চাওঁ ক'ত যাম ইণ্ডিয়া গেট চোৱাৰ পিছত দিল্লীৰ ছেকেণ্ড ডেষ্টিনেশ্যন হ'ল ৰাজঘাট সেয়া আমি ৰাজঘাট আহিছোঁ এতিয়া আমি এতিয়া ৰাজঘাট চাম ৰাজঘাটৰ ভিতৰলৈ এইটো প্ৰৱেশ দুৱাৰ দি প্ৰৱেশ কৰিম আমি ৰাজঘাটৰ নাজাৰা ৰাজঘাটত আহিছোঁ ইমান ধুনীয়া চাফ চিকুণ একদম পুৰা ডিচিপ্লিন একদম চব বস্তু ডিচিপ্লিন দেখিছেনে Man is truly known by the humility of his spirit. ঠিক কথা কৈছে একদম ভাল কথা লিখা আছে কিবা কিবি তেনেকুৱা লিখা আছে একদম দেই এয়া in faith there is no room for despair কেনেকুৱা ধুনীয়া কথা লিখা আছে সেয়া ৰাজঘাটৰ দৃশ্য ওপৰৰ পৰা বুজিছেনে তললৈ মই গৈ আছোঁ বাৰু দেখাবৰ কাৰণে ওপৰৰ পৰা বোলে আমি ৰাজঘাটটো তলৰ পৰা চাই লওঁ যে আগত ভালকৈ এয়া আমাৰ বজ্জাতি কৰি গৈ আছে চাওক বহুত দুষ্ট কৰিছে কিন্তু ইয়াত আহি তাই ইয়াতে জোতা খুলি যাব লাগিব এই চাওক প্লিজ ৰিমুভ ইয়ৰ ইয়াতে আমি এনেকৈ এয়া জোতা খুলি দিলোঁ আৰু মোজা পিন্ধি যাব লাগিব কাৰণ জোতা পিন্ধি এলাও নকৰে আগতে আমি আহিছোঁ জোতা পিন্ধিয়ে এলাও কৰে বুজিছেনে সেয়া আমি মহাত্মা গান্ধীৰ সমাধিত প্ৰৱেশ কৰি আছোঁ বুজিছে পতিতে পাৱন সীতাৰাম গাই আছে পতিতে পাৱন সীতাৰাম ৰাজা ৰাম পতিতে পাৱন ইমান সুন্দৰ দৃশ্য নহয় কি ক'ম চাফা একদম পুৰা সেইকাৰণে শ্বু ইউজ কৰিবই নিদিয়ে চক্স পিন্ধি আহিব লাগে হে ৰাম দেখিছেনে মহাত্মা গান্ধীৰ সমাধিত
অখণ্ড জুই জ্বলি আছে।